প্ৰগ্ৰাম ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ সকলো পৰীক্ষাসমূহ ওমেৰশ্বিপৰ জৰিয়তে পৰীক্ষা হ'ব বন্ধুসকল আৰু ওমেৰশ্বিপটো সাধাৰণতে ভুল কৰিলে 100% ৰিজাল্ট নাহে বন্ধুসকল মই ডাইৰেক্ট কৈছোঁ বন্ধুসকল ওমেৰশ্বিপখন বহুত দৰকাৰী বা প্ৰয়োজনীয় বস্তু হয় বন্ধুসকল ওমেৰশ্বিপখন সাধাৰণতে সকলো পৰীক্ষা অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে নিয়ম নীতি কেনেকৈ কি পষ্টত হ'ব এই অসম পুলিচৰ হ'ব তাৰপিছত গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি কেনেকৈ কি পষ্টত পৰীক্ষাটো হয় বন্ধুসকল তাৰপিছত যিকোনো পৰীক্ষা অসম স্বাস্থ্যপদে হওক এইবাৰ সাধাৰণতে যোৱা বছৰ সাধাৰণতে সকলোবোৰ পৰীক্ষা অফলাইনৰ পৰা আৰম্ভ হৈছে আৰু এইবাৰ সকলো পৰীক্ষা অফলাইনত হ'ব আৰু 2024 চনৰ ভিতৰতে সাধাৰণতে 35,000 নিযুক্তি দিব আৰু অসম চৰকাৰ নতুনকৈ আৰু বহুত পদ মুকলি হ'ব স্বাস্থ্য বিভাগতে হওক তাৰপিছত এগ্ৰিকালচাৰতে হওক যি পদ মুকলি হ'বলগীয়া আছে বিভাগে সকলো পদ মুকলি হ'ব হঠাতে মুকলি হৈ যাব 2 দিনৰ ভিতৰতে মুকলি হৈ যাব পাৰে বন্ধুসকল আৰু আপোনালোকৰ আজিৰ দিনটোতে কিন্তু অসম পুলিচৰ সাধাৰণতে ৰিটেন এক্সাম অনুষ্ঠিত এক্স সাৰ্ভিচমেনৰ বাবে তেওঁলোকৰ ওমেৰশ্বিপৰ যদি পৰীক্ষা হৈছে আৰু আগন্তুক দিনত 12,600 পদ 12,600 পদৰ সাধাৰণ পৰীক্ষা ওমেৰশ্বিপৰ যদি পৰীক্ষা হ'ব তাৰপিছত অসম পুলিচৰ পৰীক্ষা ওমেৰশ্বিপৰ যদি পৰীক্ষা হ'ব আৰু অসম গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি বাইবা টেষ্ট হ'ব অসম পুলিচৰ বাইবা টেষ্ট হ'ব কাৰণ ৰিটেন দুটা হয় ৰিটেন এক্সাম বেছিকৈ গুৰুত্ব দিব কাৰণ ৰিটেন এক্সাম পাছ কৰিব লাগিব তাৰপিছত বাইবা টেষ্টতো কিন্তু পাছ কৰিব লাগিব তাৰপিছত সেইবাবে কৈছোঁ আপোনালোকে কেৱল ফিজিকেলৰ বাবে কষ্ট কৰিলে আপুনি কেতিয়াও চাকৰি নাপায় আৰু ৰিটেনৰ বাবেও গুৰুত্ব দিব লাগিব গ্ৰেড 3 গ্ৰেড 4 চাকৰিৰ বাবে যদি প্ৰিপাৰেশ্যন বা পৰীক্ষাত পাছ কৰিবলগীয়া আছে দিনে ৰাতি কষ্ট কৰিব লাগিব আপোনালোকৰ সাধাৰণতে 7 মাহ সময় আছে 7 মাহ ধৰি প্ৰিপাৰেশ্যন কৰিব লাগিব এটা দিনো কেঞ্চেল কৰিব নোৱাৰিব আৰু আপোনালোকৰ সাধাৰণতে প্ৰতিদিনে 24 ঘণ্টা হ'লেও 2 ঘণ্টা 3 ঘণ্টা হ'লেও প্ৰিপাৰেশ্যন কৰিব লাগিব 7 মাহ ধৰি আপোনালোকৰ তেনেহ'লে আপুনি পৰীক্ষাত পাছ কৰিবলৈ এটা চান্স আছে আৰু যোৱা বছৰ যিসকলে পাছ কৰিছিল বা বাইবা টেষ্টত ফেইল কৰিছিল তেওঁলোকে প্ৰিপাৰেশ্যন ভালকৈ কৰক 100% পাছ কৰিব বন্ধুসকল কাৰণ তেওঁলোকে যোৱা বছৰ বহুত কুৱেশ্যন প্ৰিপাৰেশ্যন কৰা আছে তেওঁলোকে কেৱল ৰিভাইজ কৰিলেই হৈ গ'ল আৰু বহুত কুৱেশ্যন যিবোৰ নাজানে বা আপোনালোকে তেওঁলোকে সাধাৰণতে আৰু প্ৰিপাৰেশ্যন কৰিব আৰু আপোনালোক সাধাৰণতে মই কৈছোঁ এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি সকলোবোৰ ওমেৰশ্বিপৰ জৰিয়তে হ'ব ওমেৰশ্বিপটো সাধাৰণতে ভালকৈ ফিল আপ কৰিব লাগিব যদি ভুল কৰে তেন্তে ৰিজাল্টটো 100% নাহে কাৰণ যোৱা বছৰ ওমেৰশ্বিপ ভুল কৰাৰ বাবে কোনো ৰিজাল্ট পোৱা নাছিল ওমেৰশ্বিপসকলে ওমেৰশ্বিপ ভুল কৰিছিল কান্দিব লাগিব ইমান দিন প্ৰিপাৰেশ্যন কৰি যদি ওমেৰশ্বিপখন ভুল কৰে 100% কান্দিব লাগিব ওমেৰশ্বিপ কেনেকৈ ফিল আপ কৰিব লাগিব নিজৰ মোবাইলত যাই কিনে আপোনালোকে সাধাৰণতে আপোনালোকে ওমেৰশ্বিপ গুগল বা ক্ৰমত যাই কিনে ডাউনলোড কৰি নিজে চাব পাৰিব আৰু ওমেৰশ্বিপ কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে যদি ভিডিঅ' লাগে মই আপোনালোকক মই দিম সকলোৱে কমেণ্ট কৰি জনাব ওমেৰশ্বিপ কেনেকৈ ফিল আপ কৰিব লাগে ওমেৰশ্বিপ মই নিজে সাধাৰণতে ওলাই কিনে আপোনাক মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাই দিম বা আপোনাক দেখাই দিম সকলোৱে চাব পাৰিব আৰু ওমেৰশ্বিপখন সাধাৰণতে ভালকৈ ফিল আপ কৰিবলৈ নোৱাৰে 100% সাধাৰণতে ফেইল হ'ব সকলোৱে অসম পুলিচত ওমেৰশ্বিপৰ জৰিয়তে পৰীক্ষা হ'ব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি সকলোবোৰ সাধাৰণতে 3টা ষ্টেপ 6টা ষ্টেপ পৰীক্ষা হ'ব বন্ধুসকল সকলো পৰীক্ষা কোৱালিফিকেশ্যন বেলেগ সাধাৰণতে 7 মাহ সময় আছে অসম পুলিচৰ সাধাৰণতে ফিজিকেলসমূহ সাধাৰণতে জুন মাহতে অনুষ্ঠিত হ'ব আৰু এবাৰ মে' মাহত এবাৰ জুলাই মাহত এনেকৈ কৈছে মোটামুটি মাজতে অনুষ্ঠিত হ'ব জুন মাহতে আৰু আপোনালোকৰ অসম পুলিচৰ সাধাৰণতে ফিজিকেল হওক গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি নটিচতে হওক সকলোবোৰ নটিচ প্ৰকাশ পাব তাৰ আগতে কোনো ধৰণৰ পৰীক্ষা নহয় আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক বা আপোনাৰ স্বাস্থ্য বিভাগতে যিকোনো পৰীক্ষা হওক বা ডিএমইৰ পৰীক্ষা হ'ব আগন্তুক দিনত সেইবোৰ পৰীক্ষা হওক সকলো পৰীক্ষাই ওমেৰশ্বিপৰ জৰিয়তে পৰীক্ষা হ'ব ওমেৰশ্বিপ ভুল কৰিলে কিন্তু ৰিজাল্ট নাহে আৰু ওমেৰশ্বিপৰ ভিডিঅ' যদি লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু সকলোৱে ছাপোৰ্ট কৰিব আগন্তুক দিনত সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব সকলোৱে ছাপোৰ্ট কৰাৰ বাবে ধন্যবাদ সকলোৱে ছাপোৰ্ট আশীৰ্বাদ জনাব সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব